ফেসবুক ইনষ্টাগ্ৰামত ৰীল সেলফি বনাই বিপথে গৈছে গাঁৱৰ জীয়ৰী বোৱাৰী সমাজৰ এই অধপতনক ৰোধ কৰিবলৈ এবাৰ 15খন গাঁৱত নিষিদ্ধ কৰা হ'ল মোবাইলৰ ব্যৱহাৰ এই সিদ্ধান্ত এতিয়া তোলপাৰ লগাইছে দেশত কোট কোনে জীয়ৰী বোৱাৰীৰ বাবে নিষিদ্ধ কৰিলে মোবাইল ফোন মোবাইলত ৰীল বনাই বিপথগামী হৈছে জীয়ৰী বোৱাৰী ফেসবুক ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি নমনা হৈছে গুৰু গোসাঁই বেয়া হৈ পৰিছে গাঁৱৰ সভ্যতা সমাজ এতিয়াৰে পৰা তৰুণী বোৱাৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে গাঁও পঞ্চায়তে আধুনিক জীৱন চৰ্চাত ভাত পানীৰ দৰে অত্যন্ত জৰুৰী সামগ্ৰীবিধেই হৈছে মোবাইল ফোন আসলতে মোবাইলৰ অবিহনে কোনেও এটা দিন নালাগে এটা মুহূৰ্তও কল্পনা কৰিব নোৱাৰে যোগাযোগৰ মাধ্যমে হওক অথবা বিনোদনৰ মাধ্যমে হওক সকলোতে অপৰিহাৰ্য মোবাইল ফোন মোবাইল ফোনৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতাক লৈ বিভিন্ন সময়ত বহুলোকে কৰি আহিছে বিতৰ্ক তথা আপত্তি এইবাৰ এই বিতৰ্ক আৰু আপত্তিয়ে চুইছেগৈ চূড়ান্ত পৰ্যায় ৰাজস্থানৰ এখন গাঁও পঞ্চায়তে গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত 15খন গাঁৱত জীয়ৰী বোৱাৰীৰ বাবে নিষিদ্ধ কৰিলে মোবাইল ৰাজস্থানৰ জালুৰ জিলাত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত কেমেৰা থকা মোবাইল ফোন ব্যৱহাৰত আৰোপ কৰিছে নিষেধাজ্ঞা আগন্তুক 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা কেৱল কিপেডযুক্ত সৰু মোবাইল ফোনহে ব্যৱহাৰ কৰিব পাৰিব এই 15খন গাঁৱৰ জীয়ৰী বোৱাৰীয়ে পঢ়া শুনাৰ বাবে প্ৰয়োজন হ'লে কোনো জীয়ৰীয়ে ব্যৱহাৰ কৰিব পাৰিব কিন্তু কেৱল ঘৰত পৰিয়ালৰ আগতহে ব্যৱহাৰ কৰিব পাৰিব বিয়া সভা বা চুবুৰীয়াৰ ঘৰলৈ গলেও লৈ যাব নোৱাৰিব মোবাইল समाज में बहू व बेटियों के पास कैमरा वाला मोबाइल नहीं रहेगा मोबाइल फोन बिना कैमरा वाला जिससे बातचीत हो सके वह रख सकती है जिसे सर्वसहमति से प्रस्ताव पास किया गया पढ़ाई करने वाली लड़कियां पढ़ाई की जरूरत में अगर जरूरी लगे तो वो बच्ची घर आने के बाद मोबाइल अपने घर से बाहर नहीं ला सकती शादी ब्याह या किसी भी प्रकार का सार्वजनिक समारोह में लेकर नहीं आ सकती यहाँ तक कि पड़ोसी के घर भी लेकर नहीं जा सकती जिसे समझ सोंदापटी ने सहमति प्रदान की জালুৰ জিলাৰ গাজীপুৰ গাঁৱত চৌধুৰী সম্প্ৰদায়ৰ এখন পঞ্চায়তৰ সভাত গ্ৰহণ কৰা এই সিদ্ধান্তই এতিয়া দেশজুৰি লগাইছে তোলপাৰ পঞ্চায়তৰ গুৰি ধৰোতাসকলৰ মতে কেমেৰা থকা মোবাইল ফোনৰ অপব্যৱহাৰ কৰিছে জীয়ৰী বোৱাৰীয়ে সেলফি ৰীল ফেসবুক আদিত ব্যস্ত হৈ সমাজ কলুষিত কৰিছে স্মাৰ্টফোনৰ বাবে সমাজত বাঢ়িছে নাৰীজনিত অপৰাধ স্বয়ং কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়া অভিযান আৰম্ভ কৰি মোবাইল ফোনৰ ওপৰত দেশবাসীৰ নিৰ্ভৰশীলতাক প্ৰাধান্য দিয়াৰ সময়ত এতিয়া এনে সিদ্ধান্তক লৈ উত্থাপিত হৈছে বহু প্ৰশ্নৰ নাৰীৰ প্ৰতি এয়া বৈষম্যসূচক আৰু বিদ্বেষপূৰ্ণ বুলিও বহুলোকে এই নিৰ্দেশনা কৰিছে সমালোচনা সংবিধানে প্ৰদান কৰা ব্যক্তি স্বাধীনতাৰো এয়া পৰিপন্থী বুলি অভিহিত কৰিছে একাংশই নেশ্যনেল ডেস্ক অসম লাইভ 24